আজিৰ পৰা অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। পৰীক্ষাত অৱতীৰ্ণ হৈছে ৩,৬,৮৪১ গৰাকী শিক্ষাৰ্থী। ৰাজ্যৰ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা। ছাত্ৰৰ সংখ্যা ১,৪৪,৫০২ জন। একেদৰে ছাত্ৰীৰ সংখ্যা ১,৬২,৪২৩ গৰাকী। কলা শাখাত অৱতীৰ্ণ হৈছে ২,৩০,০৯১ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছে ৫৭,৭২৪ গৰাকী ছাত্ৰ-ছাত্ৰী। বাণিজ্য শাখাত অৱতীৰ্ণ হৈছে ১৭,৬৬৯ গৰাকী শিক্ষাৰ্থী আৰু প্ৰতিটো পৰীক্ষা কেন্দ্ৰত ১০০ মিটাৰ ব্যাসাৰ্ধলৈ ১৬৩ ধাৰা জাৰি কৰা হৈছে। সকলো পৰীক্ষা কেন্দ্ৰতে CCTVৰ ব্যৱস্থা বিশেষভাৱে নিৰীক্ষণ কৰা হৈছে আৰু পৰীক্ষা কেন্দ্ৰলৈ শিক্ষাৰ্থীক নিবলৈ দিয়া নাই কোনো সামগ্ৰী। বিশেষকৈ কোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেট নিবলৈ দিয়া হোৱা নাই ছাত্ৰ-ছাত্ৰীসকলক আৰু ৰাজ্যৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে মোতায়েন কৰা হৈছে বুজন সংখ্যক নিৰাপত্তাৰক্ষী। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হৈছে পৰীক্ষা। কোনো ধৰণৰ যাতে আখোৱা থাকি নাযাওক, আকৌ যাতে পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া পৰিৱেশ নাহক, যেনেধৰণৰ পৰিৱেশ পূৰ্বতে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীৰ সময়ত আমি দেখা পাওঁ, সেইসমূহ ঘটনাৰ পৰা বাচি থাকিবলৈ এইবাৰ শিক্ষা বিভাগে এনেধৰণৰ ব্যৱস্থাসমূহ হাতত লোৱা হৈছে। আজি ইতিমধ্যে ইংৰাজী পৰীক্ষা দি পৰীক্ষাৰ্থীসকলে NKTVৰ আগতো নিজৰ মত ব্যক্ত কৰিছে। বহুতে পৰীক্ষা ভাল হোৱা বুলি ইতিমধ্যে কৈছে। গতিকে আগন্তুক পৰীক্ষাকেইটাৰ বাবে সাজু হৈছে প্ৰতিজন শিক্ষাৰ্থী। অভিভাৱকসকলৰ বাবেও এটা গুৰুত্বপূৰ্ণ পৰীক্ষা। নিজৰ সন্তানে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লগে লগে তেওঁলোকেও যথেষ্ট উৎকণ্ঠা পঢ়ি লিখিছে। গতিকে সকলোকে পুনৰবাৰ আমি NKTVৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।